हेलो अस्सलामु आलैकुम नमस्कार आशा करो সকলোৱে ভালে আছে কিন্তু আজি টপিক হৈছে ব্ৰহ্মপুত্ৰ নদী ওকে তো আজিৰ কোৱেশ্চনটো হৈছে যে যেহেতু আমাৰ অসমত প্ৰধান দুখন নদী আছে এটা হৈছে বৰাক আৰু এটা হৈছে ব্ৰহ্মপুত্ৰ তে কোৱেশ্চনটো হৈছে এনে ধৰণৰ যে আমাৰ ভাৰতৰ মুঠ জলসম্পদৰ কিমান পাৰ্চেন্ট জলসম্পদ আমাৰ অসমত আছে ইয়াৰ আনসাৰটো কি হ'ব 32% 32% জলসম্পদ অকল আমাৰ অসমতে আছে যেহেতু অসমৰ কি আছে বৰাক নদী ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পানী একেলগ কৰি মিলি আমাৰ কিমান হয় 32% জল আমাৰ কোত আছে জলসম্পদ আমাৰ অসমত আছে গুটেই ভাৰতৰ ভিতৰত ভাৰতৰ তুলনাত ওকে আজিৰ সেকেন্ড কোৱেশ্চনটো হ'ব এতিয়া যদি কোৱেশ্চন এনেকুৱা কৰা যায় ব্ৰহ্মপুত্ৰৰ এখন উপনদীৰ নাম কোৱা তেতিয়া হলে জাস্ট আপোনালোকে এখনেই শিকিব সো মই কৈছো যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী আৰু দক্ষিণ পাৰৰ নদী মানে এতিয়া প্ৰশ্নটো হ'ব প্ৰথম যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী কেইখনৰ নাম ওকে তো তাৰ পিছত আমাৰ কোৱেশ্চন হ'ব দক্ষিণ পাৰৰ নাম এতিয়া আমাৰ উত্তৰ পাৰৰ নদী কেইখনৰ নাম আমাৰ কি এতিয়া আমি চাম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী হৈছে সোৱণশিৰি জিয়া ভৰলু পুথিমাৰী পাগলাদিয়া মানা খুনকু দিবং সিয়াং জিয়াতল ৰঙা নদী ডিক্ৰং বেকি গংগাধৰ বুৰৈ বৰগাং গাভৰু বৰনদী চম্পাৱতী খৰলভাগা একেটা হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী যদি মই এটা নদীৰ নাম কলো হয় তেতিয়া হলে আপোনালোকৰ এটাই শিকিলে হয় আৰু আপোনালোকৰ পাজল লাগিল হয় সো গুটেইখিনি আপোনালোকৰ মাল্টিপল চইচ কোৱেশ্চনবোৰ এনেকুৱা আহে যে এই নদী কেইটাৰ ভিতৰত কোনটো আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী সো আমি উত্তৰ পাৰৰ গুটেই কেইখন নদীৰ বিষয়ে জানিলেহে আমি ক'ব পাৰিম যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী এই কেইখন হয় এতিয়া নেক্সট থাৰ্ড কোৱেশ্চনটো হ'ব আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নদী কেইখনৰ নাম ওকে ইয়াৰ আনসাৰটো হ'ব ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নদী হ'ব আমাৰ এটা কথা মনত ৰাখিব দক্ষিণ পাৰৰ নদী বা আমাৰ দক্ষিণ বাহিনী নদী বুলি কোৱা হয় মানে দক্ষিণ ফালে বৈ আখা নদী ওকে যেটো আনসাৰ হৈছে ডিব্ৰু বুৰি দিহিং দিচাং দিখৌ জাজি বুগদৈ কাকডুঙা দনখিৰি কলং কপিলি দিগাৰু কলখি দুধনৈ কৃষ্ণাই জিনাৰী আৰু জিঞ্জিৰাম এইকেইটা হৈছে আমাৰ দক্ষিণ পাৰৰ নদী বা দক্ষিণ বাহিনী নদী হয় তে জাস্ট মই ইয়াত ক'ব লাগিছিল এটা কিন্তু মই গুটেইখিনি কোৱাৰ এটাই সাৰ্থক যে আপোনালোকে গুটেইখিনি শিকি পেলাই মাল্টিপল চইচ কোৱেশ্চনখিনি কৰিব পাৰে যাতে ওকে আজিৰ ফৰ্থ কোৱেশ্চন আজি ফৰ্থ কোৱেশ্চনটো হ'ব যে ব্ৰহ্মপুত্ৰ নদীখন অসমৰ মাজেদি বৈ গৈ কোনখন নদীত পৰিছে গৈ বা হেহৰ স্থানটো কি ব্ৰহ্মপুত্ৰ নদী যেহেতু ইয়াৰ আগৰ ভিডিঅ'ত মই ডিসকাস কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ অৱস্থান কি ব্ৰহ্মপুত্ৰ নদীৰ অৱস্থান হৈছে আমাৰ ভাৰতৰ উত্তৰে যেটো আমাৰ তিব্বত আছে তিব্বতত যেটো আমাৰ কি আছে মানস সৰোবৰ হি মানস সৰোবৰ হ্ৰদৰ পৰা কি আহিছে ব্ৰহ্মপুত্ৰ নদীখন বৈ আহি অৰুণাচললৈ আহি পেলাই ডাইৰেক্ট আমাৰ কত সোমাইছে আমাৰ অসমত সোমাইছে তো অসমলৈ সোমাই গৈ পেলাই ব্ৰহ্মপুত্ৰ নদীৰ শেষৰ স্থান কোনটো হয় ইয়াৰ আনসাৰটো হ'ব বংগোপসাগৰ হ'ব আমাৰ কি ব্ৰহ্মপুত্ৰ নদীৰ শেষৰ স্থান আৰু অৱস্থান কৰ পৰা উৎপত্তি হৈছে বুলি ক'লে আমি কত কম উৎপত্তি হৈছে আমাৰ ভাৰতৰ যেটো উত্তৰৰ যেটো তিব্বত মালভূমিৰ মানস সৰোবৰৰ পৰা উৎপত্তি হৈছে আৰু গৈ পেলাই পৰিছে শেষৰ স্থান কোনটো আমাৰ বংগোপসাগৰ এটা কোৱেশ্চন নম্বৰ 5 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমাৰ প্ৰথমখন দলং অসমত কোনখন দলংক ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথম দলং বুলি কোৱা হয় ইয়াৰ আনসাৰটো হ'ব হৰাইঘাটৰ দলং আমাৰ কি হয় হৰাইঘাটৰ দলংটো আমাৰ কি হয় ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন দলং Question number 6 to হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুকলি কৰা আটাইতকৈ দীঘল দলংখনৰ নাম কি আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে আমাৰ কি দলাশদিয়া দলং Question number 7 দলাশদিয়া দলঙৰ আন এটা নাম কি দলাশদিয়া দলঙৰ আন নাম কি আমাৰ এটো ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় কাক দলাশদিয়া দলংখনক কি কোৱা হয় ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় Number 8 Question number 8 টো হ'ব আমাৰ এনেকুৱা যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোনখন দলং মুকলি কৰা হৈছে আমাৰ কোচ ৰজাৰ নামত আনসাৰটো কি হ'ব আমাৰ নৰনাৰায়ণ সেতু কোচ ৰজা নৰনাৰায়ণৰ নামত নৰনাৰায়ণ সেতুটো কি কৰা হৈছিল মুকলি কৰা হৈছিল এটো আমাৰ কি হয় ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোচ ৰজাৰ নামত যিখন দলং মুকলি হৈছে সেইখনি হৈছে নৰনাৰায়ণ সেতু হেতু আমাৰ কি হয় কোচ ৰজা নৰনাৰায়ণ নামত কি কৰা হৈছিল হেতুটো মুকলি কৰা হৈছিল এই দলংখন বঙাইগাঁও জিলাৰ যোগীগোপা নামৰ ঠাইত অৱস্থিত আৰু এই দলঙত কি আছে আমাৰ ৰেলপথ
সংযোগী এই দলং হয় এই দলঙত কি আছে ৰেলপথো আছে ৰেলপথ সংযোগী এখন দলং হয় এই দলংখন নাম্বার 9 যে প্ৰথম ৰেলপথযুক্ত দলং আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম ৰেলপথযুক্ত দলংখনৰ নাম কি ইয়াৰ আনসাৰ আপোনালোক সকলোৱে জানে এইটো আমাৰ কি শৰাইঘাট দলং হয় ওকে কোৱেশ্চন নাম্বার 10 আমাৰ আজিৰ 10 কোৱেশ্চনৰ শেষৰ কোৱেশ্চনটো হ'ব আমাৰ এনে ধৰণৰ আজিৰ শেষৰ প্ৰশ্নটো হৈছে যে কমলেশ্বৰ সিংহৰ দিনত আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত এখেতৰ বৰফুকন গেন্দেলাৰ নামত অসমত বা অসমৰ ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত কোনখন দলং কি কৰা হৈছিল বনোৱা হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব আমাৰ কলিয়া ভুমুৰা দলং যেটো আমাৰ শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে এই দলংখন কলিয়া ভুমুৰা দলং আৰু গেন্দেলাৰ নামে আছিল কি গেন্দেলা কলিয়া ভুমুৰা আৰু এখেত আছিল কি কমলেশ্বৰ সিংহৰ দিনৰ বৰফুকন আৰু এই বৰফুকনৰ নামতে কি কৰা হৈছিল এই দলংখন কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল যে কলিয়া ভুমুৰা দলং কি নাম আছিল গেন্দেলা কলিয়া ভুমুৰাৰ নামতে কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাক দুটা জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছে এই দলংখনৰ নাম কি ইয়াৰ আজিৰ আমাৰ প্ৰথম কোৱেশ্চনটোৰ আনসাৰটো হ'ব বগীবিল দলং ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰি যিখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছে এই নিৰ্মাণ কৰা দলংখনৰ নাম হৈছে বগীবিল দলং আজিৰ আমাৰ সেকেন্ড কোৱেশ্চনটো হ'ব যে সেকেন্ড কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ় লৈ উঠা জিলা কেইখনৰ নাম কি কি ইয়াৰ উত্তৰটো হ'ব আমাৰ গোৱালপাৰা কামৰূপ দৰং নগাঁও তাৰ পিছত আছে শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় শিৱসাগৰ মাজুলী ধুবুৰী বিশ্বনাথ এই কেইখন জিলা আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কি হৈ আছে গঢ় লৈ উঠিছে নদীৰ পাৰত ঠিক আছে এতিয়া আমাৰ থাৰ্ড কোৱেশ্চনটো আছে আজিৰ জিলা হিচাপে স্বীকৃতি দিয়া আমাৰ পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি যে জিলা হিচাপে স্বীকৃতি পাইছে কিন্তু পৃথিৱীৰ বৃহত্তম নদী দ্বীপ আকৌ জিলা হিচাপেও কি পাব লাগিব স্বীকৃতি পাব লাগিব তাৰ নাম কি হয় আমাৰ আনসাৰটো হ'ব মাজুলী অকন ক্ৰিটিক্যালি কৰা হৈছে কোৱেশ্চনটো কিন্তু আনসাৰটো একদম ইজি হয় কি হয় মাজুলী হয় যে মাজুলী এনেকুৱা এটা দ্বীপ হয় নদী দ্বীপ যাক জিলা হিচাপেও কি কৰা হৈছে স্বীকৃতি দিয়া হৈছে আৰু ই পৃথিৱীৰ বৃহত্তম নদী দ্বীপ হয় ঠিক আছে আজিৰ ফৰ্থ নাম্বাৰ question যিহেতুকে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ পঢ়িছো আমি পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কি বা ক'ত অৱস্থিত এতিয়া আমাৰ আনসাৰটো হ'ব পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হৈছে আমাৰ অসমত অৱস্থিত যাক উমানন্দ নদীদ্বীপ বুলি কোৱা হয় ই পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ বুলি কোৱা হয় আৰু উমানন্দ নদীদ্বীপ টুক আন এটা নামেৰে জনা যায় হেতু হৈছে পিকক আইল্যান্ড বুলি কোৱা হয় পিকক আইল্যান্ড বুলি কোৱা হয় ই এটা কি আছিল এপিএসসিৰ কোৱেশ্চন হয় কেতিয়াবা এই কোৱেশ্চনটো আকৌ মানে বহুত ডাঙৰ ডাঙৰ কম্পিটিটিভ এক্সামতো আহা দেখা যায় সো আপোনালোকক এটা কথা মই ইয়াত কৈ থৈছো কিছুমান সহজ কোৱেশ্চন আছে আপোনালোকৰ কাৰণে কিছুমান টান কোৱেশ্চন আছে যে আপোনালোকে অকল এডিআৰই এক্সাম দিবৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে আমাৰ 10 কোৱেশ্চন সিৰিজ আপোনালোকে চাব এনেকুৱা নহয় আপোনালোকে আসাম টেট হক এডিআৰই এক্সাম হক আদাৰ এনি কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ 10 কোৱেশ্চন সিৰিজ যেটো আমাৰ সিৰিজ এই সিৰিজটো আপোনালোকক বহুত হেল্প কৰিব সো আজিৰ 5 নম্বৰ কোৱেশ্চনটো আমি চাম নম্বৰ কোৱেশ্চনটো অকমান চিন্তা কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰৰ তলি তৰাং হোৱাত বছৰি আমাৰ অসমত কি হৈ আছে বানপানী হৈ আছে আৰু লগতে কি হৈ আছে গৰাখহনীয়া হৈ আছে কিন্তু এই গৰাখহনীয়া আৰু বানপানীৰ যেটো আমাৰ ব্ৰহ্মপুত্ৰ তলি তৰাং হোৱাৰ কাৰণে হৈছে ঠিক আছে কিন্তু ব্ৰহ্মপুত্ৰৰ তলি নদীৰ তলিটো তৰাং কিয় হৈছে তাৰ ৰিজনটো কি আপোনালোকে মাল্টিপল চয়েসত বহুত কেইটা আনসাৰ দিয়া থাকিব কিন্তু ইয়াৰ আনসাৰটো আমি ধুনিয়াকৈ জানি লও 1950 যেটো ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ ফলতে ব্ৰহ্মপুত্ৰ নদীখনৰ তলিটো কি হৈ গৈছিল তৰাং হৈ গৈছিল আৰু এই তৰাং হোৱাৰ পিছৰ পৰাই অসমত কি হয় বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো কি কৰা যায় দেখা যায় এতিয়া আমি চাম 6 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো হৈছে যেহেতু আমাৰ কি হয় অসমত আমাৰ কি হয় জিলা 35 খন হয় অসমৰ জিলা কেইখন 35 খন বৰ্তমান ঠিক আছে তেতিয়া হলে ইয়াত কোৱেশ্চনটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা জিলা কেইখন ইয়াৰ আনসাৰটো কি হ'ব আমাৰ 29 যেহেতু বৰাকবেলিত আমাৰ কিমান আছে 3 ডিস্ট্ৰিক্ট আৰু হিল এৰিয়াত আছে 3 ডিস্ট্ৰিক্ট তেতিয়া হলে 35 পৰা 6 মাইনাস কৰি দিলে আমাৰ কিমান হয় 29 ডিস্ট্ৰিক্ট আমাৰ ক'ত আছে অকল ব্ৰহ্মপুত্ৰ বেলিতে আছে
Question number 7 to hobo Brahmaputra নদীত আমি জানো সকলোৱে বহুত পানী আছে ইয়াৰ উপনৈৰ পানীও আছে ব্ৰহ্মপুত্ৰৰ এতিয়া আমি কোৱেশ্চনটো হৈছে যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ জলপথৰ দৈৰ্ঘ্য কিমান যি পানীৰে কি কৰিব পাৰে অহা যোৱা কৰিব পাৰে চলাচল কৰিব পাৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপথৰ দৈৰ্ঘ্য কিমান ইয়াৰ ৰাইট আনসাৰটো হ'ব আমাৰ কিমান 891 কিলোমিটাৰ ইয়াৰ ৰাইট আনসাৰ কি 891 কিলোমিটাৰ আমাৰ হয় ব্ৰহ্মপুত্ৰ নদীৰ জলপথৰ দৈৰ্ঘ্য এতিয়া আমি কোৱেশ্চন নম্বৰ 8 চাম কোৱেশ্চন নম্বৰ 8 ব্ৰহ্মপুত্ৰ নদীৰ এই জলপথক কিমান নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বুলি ঘোষণা কৰা হৈছে ইয়াৰ আনসাৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যি আমাৰ জলপথ গৈছে বৈ গৈছে এই জলপথৰ দৈৰ্ঘ্যটো 891 কিলোমিটাৰ আৰু এইটোকে আমাৰ ভাৰতৰ ভিতৰত দ্বিতীয় নম্বৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে কি কৰা হৈছে ঘোষণা কৰা হৈছে এতিয়া কোৱেশ্চন নম্বৰ 9 টো হৈছে যে এই যে জলপথ এই জলপথটোক আমাৰ কি কৰা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলপথটোক ভাৰতৰ ভিতৰত 2 নম্বৰ কি কৰা হৈছে ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এই স্বীকৃতি প্ৰদান কেতিয়া কৰিছিল ভাৰত চৰকাৰে ইয়াৰ আনসাৰটো হ'ব 1988 কিমানত 1988 ত স্বীকৃতি দিছিলে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যি জলপথ গৈছে এই জলপথটো ভাৰতৰ ভিতৰত 2 নম্বৰ কি হয় ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছে এতিয়া আমি চাম আজি লাষ্ট কোৱেশ্চন আজি শেষৰ কোৱেশ্চন লাষ্ট কোৱেশ্চনটো হৈছে আমাৰ যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যি জলপথ 891 কিলোমিটাৰ যি জলপথ এই জলপথক আমি জানো সকলোৱে যে 1988 ত কি দিছিলে 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছিল কিন্তু ইয়াত কোৱেশ্চনটো হৈছে যে কোনখিনি ঠাইৰ পৰা কোনখিনি ঠাইলৈকে এই জলপথ কি কৰি আছে প্ৰবাহমান হৈ আছে বা বৰ্তাই আছে ইয়াৰ আনসাৰটো হ'ব আমাৰ হদিয়াটো ধুবুৰী মানে একদম পূবৰ পৰা হি ধুবুৰী ডিস্ট্ৰিক্টলৈকে এই জলপথটো কি হৈ আছে প্ৰবাহমান হৈ আছে আৰু এই জলপথৰ দৈৰ্ঘ্য হৈছে টোটাল 891 কিলোমিটাৰ আৰু ইয়াক 1988 ত ভাৰত চৰকাৰে কি কৰিছিলে আমাৰ দ্বিতীয় নম্বৰ ৰাষ্ট্ৰীয় জলপথ বুলি কি কৰিছিলে ঘোষণা কৰিছিলে যি ইমানলৈকে সামৰিছো ধন্যবাদ আশা কৰো আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব আৰু লগতে আনজনে ফলো কৰিব পৰাকে আপোনালোকে শ্বেয়াৰো কৰিব আজি ইমানলৈ ধন্যবাদ